আজি অসম দিৱস বৰ অসমৰ ভেটি নিৰ্মাতা অসমীয়াৰ সূৰ্য বীজৰ প্ৰতীক চাওলুং চুকাফাৰ আজি অসম দিৱস অথবা চুকাফা দিৱস। আজি এই চুকাফা দিৱস উলহ মালহেৰে উদযাপন কৰা হৈছে। গোলাঘাটৰ দোকানী চাৰ্কল অথবা চুকাফা চাৰ্কল ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হৈ গৈছে আৰু আমাৰ ইতিমধ্যে পতাকা উত্তোলন কৰিলে কেন্দ্ৰীয় সমিতিৰ ৰাজনৈতিক উপদেষ্টা মনীন্দ্ৰ মোহন গগৈ আৰু চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলে পৌৰপতি নিবন্ধকাৰ প্ৰাক্তন পৌৰপতি আৰু নিবন্ধকাৰ অজিত বৰুৱাদেৱে। সমগ্ৰ পৰিৱেশটো মই অকণমান দেখুৱাইছোঁ। গোলাঘাট চুকাফা চাৰ্কলত আচলতে আজি উলহ মালহেৰে উদযাপন কৰা হ'ল অসমৰ ভেটি নিৰ্মাতা চুকাফা। এই চুকাফা দিৱস আজি এয়া দেখিছোঁ আমাৰ ধৰ্মীয় আচলতে পৰম্পৰা ৰক্ষা কৰি আচলতে এইবিলাক দামফি উদযাপন কৰা হৈছে। মই অকণমান এইফালে আহিবলৈ অনুৰোধ জনাইছোঁ। সমগ্ৰ পৰিৱেশটো মই আচলতে অকণমান দেখুৱাইছোঁ। গোলাঘাটৰ মাজমজিয়াত চুকাফা চাৰ্কলত বিভিন্ন জাতি জনজাতি আচলতে সকলোৱে মিলি চুকাফা দিৱস উদযাপন কৰিছে। সমগ্ৰ পৰিৱেশটো মই অকণমান দেখুৱাইছোঁ। এইসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ মাজত উপস্থিত হ'লহি গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অসম সাহিত্য সভাৰ মুখ্য সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা ডাঙৰীয়া উপস্থিত হৈছেহি। কি ক'ব আজি যিহেতু চুকাফা দিৱস বৰ অসমৰ ভেটি নিৰ্মাতা চুকাফা দিৱস আজি চুকাফা উদযাপন কৰা হৈছে, কি ক'ব? আচলতে আজি সমগ্ৰ অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এক তাৎপৰ্যপূৰ্ণ দিন। চাওলুং চুকাফাৰ আজি যি চুকাফা দিৱস, এই চুকাফা দিৱস সমগ্ৰ ৰাজ্যজুৰি অসম দিৱস হিচাপে ইতিমধ্যে পালন কৰিছে। আৰু টাই আহোম যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিয়েও আজি নগৰৰ মাজমজিয়াৰ এই চুকাফা ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে চুকাফা দিৱস ইয়াত অনুষ্ঠিত কৰিছে। আমি এটা কথা সকলোৱে জানো যে যি সময়ত অসম নামৰ ৰাজ্যখন যি সময়ত অসমত নাছিল, সেই সময়ত চুকাফাই আহি এই অসমৰ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ যি ৰাজ্য, এই ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহক একত্ৰিত কৰি বৰ অসম নিৰ্মাণ কৰিছিলে। আৰু অসমীয়া জাতিৰ জনক চাওলুং চুকাফা। চাওলুং চুকাফাক আজি এই পবিত্ৰ দিনটোত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ মহৎ বাণী আছিল যে যুদ্ধৰে নহয়, প্ৰতিশোধেৰে নহয়, আমি মৰমৰ মাজেৰে, আমি একতাৰ দোলেৰে, আমি ইজনে সিজনক ভাল পোৱাৰ জৰিয়তে আচলতে এখন সমাজ গঠন কৰাৰ চুকাফাৰ এক আদৰ্শ আছিল। আৰু সেই আদৰ্শ সংগত কৰি চুকাফাই বৰ অসম নিৰ্মাণ কৰাই নহয়, বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক সমন্বয় সৃষ্টি কৰিছিল অসমত। আৰু চুকাফাৰ যি আদৰ্শ, এই আদৰ্শ আজিও আমাৰ সমগ্ৰ ৰাজ্যখনে নহয়, সমগ্ৰ দেশখনৰ প্ৰাসংগিকতা আছে। আমি চুকাফাৰ আদৰ্শৰে উদ্বুদ্ধ হৈ আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আৰু এক শক্তিশালী ৰূপত নিশ্চয় আগবঢ়াই নিয়াৰ আজি দিনটোত আমি সংকল্পবদ্ধ হ'ব লাগিব। আৰু এই আহ্বান, এই পবিত্ৰ ক্ষেত্ৰৰ পৰা এই আহ্বান ৰাজ্যবাসীলৈ আমি জনাইছোঁ আন্তৰিকতাৰে। আহক আমি জাতি জনগোষ্ঠীৰ যি বিভাজনমুখী মানসিকতা, আজি ভাই ভাইৰ মাজত যি কাজিয়া, হিংসা, অসূয়া, অপ্ৰীতি, এই অপ্ৰীতিৰ চুকাফাৰ যি মহান বাণী, এই মহান বাণীৰে শেষ হওক। আমি সকলোৱে ভাতৃত্ববোধৰ জৰিয়তে আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম। সমিতিৰ উদ্যোগত আচলতে উলহ মালহেৰে উদযাপন কৰা হ'ল অসম দিৱস। কি ক'ব এই ক্ষেত্ৰত? আজি খুব সুন্দৰ এটা পৰিৱেশ বিৰাজ কৰিছে গোলাঘাটৰ মাজমজিয়াত চুকাফা দিৱস। আজি আমাৰ টাই আহোম যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত সমূহ গোলাঘাটবাসীৰ ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অসম তথা অসমীয়া জাতিৰ স্ৰষ্টা চাওলুং চুকাফা দিৱস আমি টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আয়োজন কৰিছিলোঁ। প্ৰথমে মই আমাৰ যিসকল টাই চুকাফা দিৱস তথা অসম দিৱসৰ লগত যিসকল মানুহ আমাৰ শুভাকাংক্ষী হিচাপে আমাৰ লগত জড়িত হৈ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাত আমাক সহায় সহযোগিতা আগবঢ়াইছে, তেওঁলোকলৈ আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি চুকাফা বিষয়ে আমি নকৈ কোৱাৰ কোনো প্ৰাসংগিকতা বা প্ৰয়োজন বোধ নকৰোঁ, কিন্তু আমি এটা কথা অনুতপ্ত বা অনুভৱ কৰিছোঁ যে চাওলুং চুকাফাই গঢ়ি যোৱা বৰ অসম তথা অসমীয়া বৃহত্তৰ এটা অসমীয়া জাতি
সি যেন আজি বৃহত্তৰ অসমৰ ঠাইত ক্ষুদ্ৰতম অসমলৈ অসম মানে ক্ষুদ্ৰতমত পৰিণত হৈছে। আৰু ইয়াৰ লগতে আমাৰ জাতিৰ জনগোষ্ঠীৰ যি শান্তিৰ সম্প্ৰীতিৰ যি একতাৰ এনাজৰী চাউলুং চুকাফাই গঢ় দিছিল সেইডাল যেন ভাগিছিগি থান বান হৈছে। গতিকে ইয়াৰ দ্বাৰা আমি এটা কথা ক'ব বিচাৰোঁ যে বৰ্তমান আমাৰ যি সমস্যা এই সমস্যাখিনিৰ ওপৰত অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক গুৰুত্ব প্ৰদান কৰা নাই। আৰু ইয়াৰ পিছত আমাক প্ৰতিটো মুহূৰ্তত জনসাধাৰণে মানে প্ৰতাৰণা ঠগ প্ৰবঞ্চনাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু ইয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, অসমৰ জ্বলন্ত সমস্যা আমাক যেনেকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াত যেনেদৰে নিৰ্বাচনৰ আগমুহূৰ্তত এটা মানে বোম ফুটোৱাৰ আগতে ফুটাই দিয়ে, প্ৰচাৰ এটা চলায় যে জনজাতিকৰণৰ প্ৰাসংগিকতাটো আমাৰ পিছ পৰি ৰৈছে, কিবা এটা অজুহাত দেখুৱায়। ইয়াৰ অন্তৰালত আমি এটা কথা বুজোঁ যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো কেৱল মাত্ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ এটা ইছ্যু হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু 6টা জনগোষ্ঠীক এটা যে টোপ দিছে, টোপ দি এটা নিৰ্বাচনী বৈতৰণিত নিৰ্বাচনত যে তেওঁলোকে জয়ী হ'বৰ কাৰণে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰে, সভাই গৈ তেওঁলোকে আস্থা দিয়ে, প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কালক্ৰমত দেখা যায় যে প্ৰতিটো কথাই ফটুকাৰখানাত পৰিণত হৈছে। হয়, আমাৰ টাই আহোম যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ সম্পাদকৰ হিচাপে আমি যিখিনি কৰণীয় কৰিছোঁ আজি, সেই কৰণীয়ৰ দ্বাৰা এটাই কথা ইয়াত স্পষ্টভাৱে আমি জনাওঁ যে বিশেষকৈ চৰকাৰক জনাওঁ, যেনেকৈ চাউলুং চুকাফাই 7 ৰাজ 1 কৰি এখন বৰ অসম গঢ়া যি তেওঁ সদিচ্ছা দেখাইছিলে, সেই সদিচ্ছাৰে যেন মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেনেকুৱা এটা সদিচ্ছা দেখাওক, ধৰ্মবাদ বৰ্ণবাদ বাদ দি সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহক এক কৰি সমাজখন এক কৰি নীতি আদৰ্শৰে যাতে চাউলুং চুকাফাৰ আদৰ্শৰে যাতে ৰাজ্যখন পৰিচালিত কৰে, মই সিমানে ক'ব পাৰিম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। 9 ৰূপ 9 সাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।